হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী দিহা নামৰ অমিয়া ঢলেৰে মুখৰিত শিৱসাগৰ গুৰুজনাৰ আশীৰ্বাদ শিৰত লৈ শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত 10,600 গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন গুৰুজনাৰ অমৃত সৃষ্টিয়ে প্ৰাণ পাই উঠিছে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়াম দিহা নামৰ ভক্তি ৰখেৰে গুঞ্জৰিত চৌপাশ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত অসমৰ বিভিন্ন জিলাৰ পৰা অহা 10,600 গৰাকী আই মাতৃয়ে সমবেত হৈ শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত দিহানাম পৰিৱেশনেৰে অভিলেখ সৃষ্টি কৰে অসম বুক ৰেকৰ্ডত নাম সন্নিবিষ্ট 10,600 আই মাতৃৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসম বুক অৱ ৰেকৰ্ডছৰ বিষয়ববীয়াই আমাক যেটো অফিচিয়েল টাইম লিখাইছিলে 20 মিনিট সময় ইতিমধ্যে ৰেকৰ্ডৰ কাৰণে হৈ গৈছে আনাদাৰ তেখেতসকলে 28 মিনিট 23 ছেকেণ্ড এটো আমাৰ ৰেকৰ্ডত মানে টাইমিংটো হৈছে আৰু সেই তেখেতসকলৰ যিগৰাকী আই মানে অসুস্থ হৈছিলে সেই 20 মিনিটৰ পিছত হৈছে গতিকে এইটো ৰেকৰ্ড মানে কণ্টিনিউ থাকিব 10,600 গৰাকী আই মাতৃয়ে একেলগে দিহানাম পৰিৱেশন কৰা ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ ৰল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ হাজাৰ হাজাৰ আই মাতৃৰ চৰণত সাষ্টাংগ প্ৰণিপাত অখিল গগৈ অসমীয়া জাতিটো নিজৰ হাজত থাকিলে নিজৰ পোছাকত থাকিলে কিমান ধুনীয়া দেখিবলৈ আপোনালোকক দেখিহে আজি সকলোৱে অনুভৱ কৰিব মই জোৰকে হাততালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ 10,000 গৰাকী মহিলাই নিজৰ অসমীয়া সাজ পোছাক পিন্ধি একেলগতে আমাৰ শংকৰী কলাকৃষ্টি প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে দিহানাম প্ৰদৰ্শন কৰিবৰ কাৰণে আহিছে মই সকলোকে একেলগতে হাততালি বজাবৰ কাৰণে অনুৰোধ কৰিছোঁ বৃদ্ধি হ'ব এই নাম যাত্ৰাৰ জৰিয়তে আইসকলৰ মাজত নামৰ যি উচ্চাৰণ হ'ল এই উচ্চাৰণৰ জৰিয়তে আমাৰ মাজত এনে কৰ্ম হ'ব যি কৰ্মই আমি এখন সমাজক শৃংখলাবদ্ধ কৰিব পাৰিম আমাৰ মাজত যুৱ শৃংখলতা নাইকিয়া হ'ব আমাৰ মাজত সামাজিক মহাব্যাধি নাইকিয়া হ'ব গতিকে আজি শিৱসাগৰবাসীৰ ৰাইজে ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত সাক্ষী হৈ থাকিবলৈ পালে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰক আমি ধন্যবাদ জনাইছোঁ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী আই মাতৃক প্ৰদান কৰা হ'ব অভিলেখ সৃষ্টিৰ প্ৰমাণপত্ৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে ভৰপূৰ অসমৰ কলা সংস্কৃতিৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজিক অনন্তকাললৈ কঢ়িয়াই নিয়াৰ এয়া অভিলেখী নহয় এয়া এক অনন্য যাত্ৰা শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডৰ ৰিপৰ্ট প্ৰাগ নিউজ